মই খিলঞ্জীয়া, মই অসমীয়া, এই সাৰ্টিফিকেট মোক কোনো দিব নালাগে, তাৰ বাবে চিঞৰ বাখৰ কৰাৰ কোনো প্ৰয়োজন নাই। খিলঞ্জীয়া শব্দক লৈ বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। সমাজৰ এয়া ভয়ংকৰ সংকটৰ সময়। কিছুদিনৰ পিছত মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিব। এই আশংকাই কৰিছে অসমৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই। লগতে হীৰেন গোহাঁই ডাঙৰীয়াই আন বিভিন্ন কথা বতৰাৰে চৰকাৰক বা সাম্প্ৰতিক পৰিস্থিতিক লৈ মন্তব্য আগবঢ়োৱাটো পৰিলক্ষিত হৈছে। এতিয়া ডক্টৰ হীৰেন গোহাঁইৰ দৰে এগৰাকী বুদ্ধিদীপ্ত আৰু অসমৰ নমস্য ব্যক্তিয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ যি আশংকা ব্যক্ত কৰিছে, তেনে আশংকা অসমৰ প্ৰতিজন নাগৰিকে, অসমৰ শুভাকাংক্ষী প্ৰতিজন নাগৰিকে, অসমক ভাল পোৱা প্ৰতিজন নাগৰিকে, অসমখনৰ বাতাবৰণ বিনষ্ট নহওক বুলি কামনা কৰা প্ৰতিজন নাগৰিকে তেনেদৰে ভাবিবলৈ বাধ্য হৈছে। কাৰণ আজি যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটোত আমি দেখিবলৈ পাইছো যে কৰবাৰ পৰা এটা প্ৰৰোচনা দি থকা হৈছে যে অসমত এটা বিদ্বেষ বিয়পাই, অসমত এটা সাম্প্ৰদায়িক ৰাজনীতিৰ এটা পটভূমি তৈয়াৰ কৰিব বিচৰা হৈছে, যাতে এটা বিশেষ মহলে 2026ৰ যিটো ৰাজনৈতিক ক্ষমতা সেইটো দখল কৰিব পাৰে। অসমৰ পৰিৱেশটো এনেকুৱা হৈছে য'ত এতিয়া গৰু চোৰেও ডক্টৰ হীৰেন গোহাঁইৰ দৰে বুদ্ধিদীপ্ত চিন্তাধাৰাক সমালোচনা কৰিব পৰা হ'ল। বৰ লাজ লগা কথাটো হৈছে তাত একাংশ গোমূত্ৰ সেৱনকাৰীয়ে সমৰ্থন আগবঢ়ায়। এয়া জাতিৰ বাবে এটা বিড়ম্বনা, যিটো জাতিয়ে ডক্টৰ হীৰেন গোহাঁইৰ দৰে এগৰাকী বিশিষ্ট চিন্তাবিদ, বিশিষ্ট বুদ্ধিজীৱী, তেওঁৰ চিন্তাধাৰাক সমালোচনা কৰে, আৰু যিসকলে সমালোচনা কৰে সেইসকলৰ লেভেলটো হ'ল তেওঁলোক একোজন মহাপ্ৰতাপী গৰুচোৰ। আৰু সেই গৰুচোৰসকলে ক'ব পৰা হ'ল যে ডক্টৰ হীৰেন গোহাঁইৰ চিন্তাধাৰাক তেওঁলোকে সমালোচনা কৰি কয় যে ডক্টৰ হীৰেন গোহাঁই হেনো জাতিৰ শত্ৰু। আৰু এতিয়াও দেখিছো যে হীৰেন গোহাঁইয়ে যেতিয়াই কথা কয় তেতিয়া এই গৰুচোৰসকলৰ যিজন চৰ্দাৰ, সেই চৰ্দাৰজনে উঠি পৰি হীৰেন গোহাঁইৰ সত্তাক নস্যাৎ কৰিব বিচাৰে। কিন্তু ভৱিষ্যত প্ৰজন্মই হীৰেন গোহাঁইৰ দৰে সত্তাকে মনত ৰাখিব। ভৱিষ্যত প্ৰজন্মই বুৰঞ্জীত হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ যি সত্তা, যি বুদ্ধিদীপ্ততা, যি চিন্তাধাৰা, সেই কথা বতৰাবোৰহে লিপিবদ্ধ থাকিব আৰু ইতিহাসে তাকে মনত ৰাখিব। কাৰণ ইতিহাসে ভাল বেয়া দুইটা কথাই লিপিবদ্ধ কৰে, কিন্তু মানুহে তাৰ পৰা ভালখিনি গ্ৰহণ কৰে। আৰু আজিৰ তাৰিখত অসমৰ পৰিৱেশ পৰিস্থিতি যি ধৰণে অৱনমিত হৈছে, যিটো নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে, সেই নেৰেটিভটো অসমৰ বাবে শুভ নহয়। এই তথাকথিত মিয়াখেদাৰ নামত যিটো ৰাজনৈতিক পৰিৱেশ কৰিব বিচৰা হৈছে, সেই ৰাজনৈতিক পৰিৱেশটোত অতি সংগোপনে হিন্দু বাংলাদেশীক আনি অসমত সংস্থাপিত কৰা হ'ল। কা আন্দোলনৰ সময়ত কা আন্দোলনক সমৰ্থন কৰা বা কাক বিৰোধিতা কৰা সকল এতিয়া ব্যস্ত মিয়াখেদাত। তেওঁলোকৰ অজ্ঞাতেই অতি সংগোপনে চৰকাৰে হিন্দু বাংলাদেশীসকল 1971 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু বাংলাদেশীসকলকো খিলঞ্জীয়া হিচাপে অসমত সংস্থাপিত কৰিলে। এই যে ঘটনাক্ৰমবোৰ হৈ আছে, এই ঘটনাক্ৰমবোৰৰ পৰিণতি আজিৰ অসমীয়াই উপলব্ধি কৰিব নোৱাৰে। কাৰণ আজি একাংশ আবেগপ্ৰবণ জাতিদ্ৰোহী কেইটামান ভণ্ড নেতাৰ প্ৰৰোচনাত
এই যেটো পৰিবেশ পৰিকল্পিতভাৱে আগবঢ়াই নিয়া হৈছে, এই পৰিবেশৰ পৰিণতি কিন্তু সাংঘাতিক আৰু ভয়াবহ হ'ব। এই কথাৰ ইংগিত ইতিমধ্যে হীৰেন গোহাঁই ডাঙৰীয়াৰ যেটো বক্তব্য, সেই বক্তব্যত কিন্তু স্পষ্ট হৈছে। আৰু এনেদৰে চলিছে অসমৰ ৰাজনীতি। অসমৰ ৰাজনীতি এতিয়া এনেদৰে চলিছে। উভয় পক্ষ মানে প্ৰতিটো পক্ষ প্ৰায় প্ৰতিটো পক্ষ এতিয়া ব্যস্ত এটা নেৰেটিভ লৈ, যেটো নেৰেটিভত একাংশ স্বদেশী ভাৰতীয় নাগৰিকক বিদেশী সজাই তেওঁলোকক এইখন ৰাজ্যৰ পৰা বিতৰণ কৰাৰ বাবে তেওঁলোকে উঠি পৰি লাগিছে। কথাটো ইমান সহজ নহয়। আজি কোনোবা বৈধ ভাৰতীয় নাগৰিকক যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে, তাৰ প্ৰত্যাক্ৰমণ হ'ব। চিধা কথা। কোনোবাই যদি মোৰ সাংবিধানিক অধিকাৰবোৰ কাঢ়ি নিবলৈ যত্ন কৰে, মোক আক্ৰমণ কৰিবলৈ আহে, প্ৰত্যাক্ৰমণ ভয়াবহভাৱে হ'ব। এই কথা মনত ৰখাটো ভাল। যাক আক্ৰমণ কৰিবলৈ আহিছে সেই শ্ৰেণীটোক যদি দুৰ্বল বুলি ভবা হয়, তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যিসকলে এনেকৈ প্ৰকাশ্যভাৱে আক্ৰমণাত্মক ভংগীৰে অসমখনক এটা ৰক্তাক্ত পৰিবেশ উপহাৰ দিব বিচাৰিছে, সেইসকলে এনেবোৰ কথা বতৰা উপলব্ধি কৰি লোৱাটো ভাল। ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে যে এই যেটো এটা নতুন নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে, যে বিদেশীৰ নামত হিন্দু বাংলাদেশী সকলক ইয়াতে সংস্থাপিত কৰা হল, একে সময়তে ইয়াৰে বৈধ যিখিনি ভাৰতীয় মুছলমান নাগৰিক আছে তেওঁলোকক বিদেশী সজোৱাৰ এটা নেৰেটিভ সৃষ্টি কৰা হৈছে। এই নেৰেটিভটো এই কাৰণে সৃষ্টি কৰা হৈছে যাতে অতি সংগোপনে এই যিখিনি বাংলাদেশী হিন্দু মানুহক সংস্থাপিত কৰা হৈছে, এই কথাটো যাতে লৈ কোনো ধৰণৰ বিতৰ্ক নহয়, এই কথাটো ঢাকিবৰ বাবে এটা নেৰেটিভ সৃষ্টি কৰি একাংশ মানুহক আবেগিক কৰি অসমৰ পৰিবেশ পৰিস্থিতি কলুষিত কৰাৰ ষড়যন্ত্ৰহে চলিছে বুলি আমি দেখিবলৈ পাইছো। এই কথা বতৰাবোৰে অসমৰ কি উত্তৰণ সাধন কৰিব, অসমৰ সামগ্ৰিক কি উত্তৰণ হ'ব, এই কথা আজিৰ যিখিনি মানুহ আছে তেওঁলোকে উপলব্ধি কৰিব পৰা নাই বা সেই উপলব্ধি কৰিবলৈ তেওঁলোকে চেষ্টাও কৰা নাই। আজিৰ পৰা এটা যুগ পিছত এইখিনি মানুহে এই কথা উপলব্ধি কৰিব, আৰু যিসকলে আবেগিক হৈ এই আন্দোলনক নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে সেইসকলৰ সতি সন্ততিয়ে তেওঁলোকক প্ৰশ্ন কৰিব। এয়া লিখি ৰাখক, এই কথাটো লিখি ৰাখক। আজি খিলঞ্জীয়াৰ শব্দটো লৈ বা খিলঞ্জীয়াৰ সংজ্ঞাক লৈ পেলাই এই যেটো নেৰেটিভ কৰি থকা হৈছে, এই নেৰেটিভটোৰ সময়তে মই এটা কথা দেখিবলৈ পাইছো, সেইটো হৈছে যে একাংশ তথাকথিত সংখ্যালঘু দল সংগঠনৰ নেতৃত্বই স্বীকৃতি বিচাৰিছে যে তেওঁলোকো অসমীয়া বা তেওঁলোক অসমৰে অভিন্ন অংগ ইত্যাদি ইত্যাদি কথা বতৰাবোৰ। এইবাৰ মোৰ কথাটো হৈছে এই স্বীকৃতিটো কোনে দিব আৰু কাক দিব? Who is the authority to provide the recognition to the Mia community that they are indigenous people, they are Assamese people? কোন এটো? এই অথৰিটিটো কোন? চৰকাৰ নে সেই তথাকথিত এই ভণ্ড এই দল সংগঠনবোৰ? কোন? No one has the right to define who is indigenous. কোন খিলঞ্জীয়া সেয়া নিৰূপণ কৰিবৰ কাৰণে অধিকাৰটো কাকো দিয়া হোৱা নাই। 1971 চনৰ 25 মাৰ্চৰ আগত অসমত থকা প্ৰতিজন মানুহ খিলঞ্জীয়া, আৰু এই কথাৰ যদি বিৰোধিতা হয় তেতিয়াহ'লে প্ৰমাণ কৰিব লাগিব যে খিলঞ্জীয়া কোন আৰু কি তথ্যৰ আধাৰত চৰকাৰেই হওক বা প্ৰশাসনেই হওক বা সেই তথাকথিত দল সংগঠনবোৰে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব বিচাৰিছে। আমি অকণমান চাব বিচাৰিছো, কথাবোৰ স্পষ্ট হোৱা ভাল। খিলঞ্জীয়া শব্দটোতো যদি তেওঁলোকে ধৰ্মক সম্পৃক্ত কৰিব বিচাৰিছে, ইয়াৰ বিৰোধিতা হ'ব, ইয়াৰ ঘোৰ বিৰোধিতা হ'ব। স্বাধীনতাৰো আগৰ কাগজ থকা মানুহ যদি অসমত খিলঞ্জীয়া নহয় কেৱল মাত্ৰ তেওঁ মুছলমান হোৱাৰ বাবে, এই নেৰেটিভ মানি লোৱা নহব, এই নেৰেটিভ সহ্য কৰা নহব। কেৱল গাৰ জোৰেৰে কথাবোৰ এষ্টাব্লিছ কৰিবলৈ যত্ন কৰি থকা সকলক কৈছো।
এতিয়াতো অসমত যুক্তি নচলে, এতিয়া অসমত কোনো যুক্তিৰ কথা নচলে, এতিয়া অসমত চলে কেৱল গাৰ জোৰৰ ৰাজনীতি। কোনোবাই গাৰ জোৰ, মুখৰ জোৰ, বাহুবল প্ৰদৰ্শন কৰি অসমত এটা নতুন বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, যে তেওঁলোকে বাহুবলেৰে যিটো কথা কব সেইটোৱে সত্য, তেওঁলোকে বাহুবলেৰে যিটো কথা কব সেইটোৱে মানুহে মানি লব লাগিব। নহয়, গণতান্ত্ৰিক দেশ এখনৰ এয়া চৰিত্ৰৰ সম্পূৰ্ণ বিৰোধী। গণতান্ত্ৰিক চৰিত্ৰৰ সম্পূৰ্ণ পৰিপন্থী কথাবোৰক কোনেও সমৰ্থন কৰিব নোৱাৰে। আজি খিলঞ্জীয়া কোনে কাক কব? মুছলমান হোৱাৰ বাবে কোনোবা মানুহ খিলঞ্জীয়া নহয়। এই খিলঞ্জীয়াক লৈ পেলাই যিটো এটা বিশৃংখল পৰিৱেশ কৰি থাকিব বিচৰা হৈছে, এই বিশৃংখল পৰিৱেশ অসমৰ বাবে ভয়াৱহ হ'ব। আজিৰ মানুহখিনিয়ে বুজি পোৱা নাই, মই কৈছো এজন বিশেষ ব্যক্তিয়ে নিজৰ ক্ষমতা হাতত ধৰি ৰাখিবৰ বাবে এই নেৰেটিভটো অসমৰ মানুহক আগবঢ়াই দিছে আৰু আৱেগিক একাংশ দল সংগঠন জপিয়াই পৰিছে। এবাৰ মই প্ৰশ্ন কৰিব বিচাৰিছো, চিধা প্ৰশ্ন, এই যে বাংলাদেশী খেদিব লাগে, প্ৰতিটো দল, প্ৰতিটো ৰাজনৈতিক দল, সি মুছলমানৰ হওক, সি মিয়াৰ হওক, সি হিন্দু সংগঠনে হওক, প্ৰতিটো দল সংগঠন ব্যক্তিয়ে বিচাৰিছে অবৈধ বাংলাদেশী অসমত থাকিব নোৱাৰে। আমিও কৈছো স্পষ্ট কথা, কোনো অবৈধ বাংলাদেশী বুলিয়ে নহয়, কোনো অবৈধ নাগৰিক অসমত থাকিব নোৱাৰে। কিন্তু অবৈধ নাগৰিকৰ নামত এজন বৈধ ভাৰতীয়ক বাংলাদেশী বুলি কোৱাৰ অধিকাৰটো কোনে কাক দিলে? কোনে কাক দিলে এই কথাটো আমি সুধিব বিচাৰিছো। এইটোতো হ'ব নোৱাৰে। আজি এই যে অসমত যিসকল বৈধ ভাৰতীয় মুছলমান মিয়া হোৱাৰ বাবে তেওঁলোকক অবৈধ ঘোষণা কৰিব বিচৰা হৈছে, কি তথ্যৰ ভিত্তিত, কিহৰ ভিত্তিত সেইসকলক অবৈধ ঘোষণা কৰিব বিচৰা হৈছে এইটো স্পষ্ট হ'ব লাগে। কেৱল সন্দেহযুক্ত নাগৰিক, অবৈধ নাগৰিক, এই ধৰণৰ নেৰেটিভবোৰ সৃষ্টি কৰি অসমখনক কলৈ নিব বিচৰা হৈছে। খিলঞ্জীয়া, মই খিলঞ্জীয়া, অসমৰ খিলঞ্জীয়া নাগৰিক। মই স্বাধীনতাৰ বহু পূৰ্বৰ ভূমিৰ নথি মোৰ আছে। মোক অখিলঞ্জীয়া প্ৰমাণ কৰক, মোক কোনোবাই অখিলঞ্জীয়া বুলি প্ৰমাণ কৰক। এই খিলঞ্জীয়া নাটকখন বহুত হৈ গল। যিদিনাখনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ে এই NRC খনক মান্যতা প্ৰদান কৰিলে, সেই সময়তে দেখিছো একাংশ বিশেষকৈ অসমত এজন ৰাজনীতিবিদৰ মূৰৰ কামুৰণি হৈ গৈছে। তেওঁ ৰাজনীতিটো শেষ হ'ব বুলি তেওঁ বিকৃত এটা মানসিকতা লৈ পেলাই তেওঁ গোটেই অসমখনৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে। এজন ব্যক্তিৰ প্ৰৰোচনাত এই গোটেই ঘটনাবোৰ হৈ আছে। মই প্ৰশ্ন কৰিছো এই তথাকথিত মূৰ মগজু নাইকিয়া দল সংগঠনবোৰক, যে আপোনালোক যে এনেকৈ কাৰোবাৰ প্ৰৰোচনাত জপিয়াই পৰিছে, আপোনালোকৰ এই ভুৱা যিটো আপোনালোকৰ আন্দোলন, এই ভুৱা আন্দোলনটোক, এই সাৰ মৰ্ম নোহোৱা আন্দোলনটোক নেতৃত্ব দিবৰ বাবে কোনোবা ৰাজনৈতিক দলৰ কোনোবা নেতাৰ পুত্ৰ বা কন্যা আহিছেনে? অসমৰ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ এই সাধাৰণ ল'ৰাবোৰক লগত লৈ তেওঁলোকৰ মগজু বিকৃত কৰি আপোনালোকে যে নেতৃত্ব দিছে, এটা পংগু ভৱিষ্যত প্ৰজন্ম সৃষ্টি কৰিব এই ঘটনাবোৰে। আমিতো দেখা নাই কোনো ৰাজনৈতিক নেতাৰ মন্ত্ৰী পুত্ৰ এইবোৰক আগভাগ ল'বলৈ। চিঞৰ বাখৰ আপোনালোকে কৰিব, আৱেগিক আপোনালোক হ'ব, গোটেই অসমৰ পৰিৱেশ বিশৃংখল আপোনালোকে কৰিব, আৰু ইয়াৰ ফচল ল'ব কোনোবা ৰাজনৈতিক নেতাই আৰু তেওঁলোকৰ পুত্ৰসকলে। তেওঁলোকৰ পুত্ৰ কন্যাক সুন্দৰভাৱে আপোনালোকে তৈয়াৰ কৰা এটা পটভূমিত তেওঁলোকৰ পুত্ৰ, তেওঁলোকৰ কন্যাক তেওঁলোকে সংস্থাপিত কৰিব। এইটোৱে হৈছে মূল ৰাজনীতি। আজি যি গৰাকীয়ে চিঞৰ বাখৰ হুলস্থুল কৰি অসমৰ পৰা মিয়া খেদাৰ অভিযান তেওঁ দিব বিচাৰিছে, তেওঁৰো ল'ৰা ছোৱালী আছে। কিয় তেওঁ ল'ৰা ছোৱালীক এই আন্দোলনৰ নেতৃত্ব ল'বলৈ আগবঢ়াই দিয়া নাই? তেওঁলোক এচি ৰুমত বহি থাকিব। এটা খুব সুৰক্ষিত স্থানত তেওঁলোকে এচি ৰুমত বহি থাকি তেওঁলোকে এনেদৰে কাৰোবাক নিৰ্দেশ দিব, আৰু এই মূৰ মগজু নাইকিয়া কেইটামান আৱেগিক ল'ৰাই কি কৰিব? অসমৰ পৰিৱেশটো বিনষ্ট কৰিব। কোন খিলঞ্জীয়া, কোন অখিলঞ্জীয়া, কোন হিন্দু, কোন মুছলমান,
এই আন্দোলনবোৰত আপুনি কোনো ৰাজনৈতিক দলৰ, কোনো ৰাজনৈতিক নেতাৰ, কোনো মন্ত্ৰীৰ, কোনো বিধায়কৰ পুত্ৰ কন্যাক আপুনি নেদেখে। তেওঁলোকে সুযোগ সন্ধানত থাকে, আপোনালোকক দি এটা পৰিৱেশ ৰচনা কৰে আৰু সেই পৰিৱেশটোত ধুনীয়াকৈ খুব সুন্দৰভাৱে তেওঁলোকে তেওঁলোকৰ ল'ৰা বা তেওঁলোকৰ ছোৱালীক আনি সংস্থাপিত কৰে আৰু আমি বাহ দিওঁ। এয়ে হৈছে অসমৰ ৰাজনীতি। এনে ৰাজনীতিয়ে অসমৰ কোনো উপকাৰ সাধন নকৰে আৰু স্পষ্টভাৱে মই সংখ্যালঘু দল সংগঠনবোৰক আহ্বান জনাম, আপোনালোকক অসমীয়া বুলি, আপোনালোকক খিলঞ্জীয়া বুলি চাৰ্টিফিকেট দিবৰ বাবে কোনো অথৰিটি অসমত নাই। মই খিলঞ্জীয়া, মই অসমীয়া, এই চাৰ্টিফিকেট মোক কোনেও দিব নালাগে। তাৰ বাবে চিঞৰ বাখৰ কৰাৰ কোনো প্ৰয়োজন নাই। জাতিৰ উত্তৰণৰ বাবে কাম কৰক, জাতিৰ উত্তৰণৰ বাবে আপোনালোকে যিটো প্ৰেক্টিকেল পদক্ষেপ সেইটো ল'বলৈ আগবাঢ়ি আহক। কাৰো চাৰ্টিফিকেটৰ আশাত আন্দোলন কৰি অসমৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ সকলো পক্ষকে আহ্বান বিচাৰিছো। আমি শান্তিৰ অসম বিচাৰিছো। এখন শান্তিৰ অসমত শান্তিৰে বসবাস কৰাৰ অধিকাৰ মোৰ আছে আৰু সেইটো অধিকাৰ কাঢ়ি নিবলৈ আপোনালোকে যত্ন নকৰিব।